মোৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজি লৈ আহিছোঁ ক্লাছ 6ৰ সময়মণ্ডল আৰু মানচিত্ৰ সমাজ বিজ্ঞানৰ দ্বিতীয় পাঠ সময়মণ্ডল আৰু মানচিত্ৰৰ দুয়োটা অনুশীলনীৰে গোটেইকেইটা প্ৰশ্ন মই লৈ আহিছোঁ এইটো ভিডিঅ'ত। তোমালোকে চোৱা, প্ৰথম প্ৰশ্নটো আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটো আছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? উত্তৰটো হৈছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা। তাৰপিছত আছে খ নম্বৰ, পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? উত্তৰ হৈছে পৃথিৱীখনক মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। গ নম্বৰ আছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? উত্তৰ ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 মিনিট দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নকেইটা আছে 2 নম্বৰ, সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি সময় মণ্ডল গণনা কৰা হয়। গ্ৰীনিজৰ মাজেৰে পাৰ হৈ যোৱা মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী ভিত্তি হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে এটা নিৰ্দিষ্ট অঞ্চলৰ অন্তৰ্ভুক্ত দেশবিলাক স্থানীয় সময় একে। প্ৰতি 15 ডিগ্ৰীত এটা সময়মণ্ডল থাকে। এক দ্ৰাঘিমাংশ 4 মিনিট হিচাপে ধৰা হয়। গতিকে 15 ডিগ্ৰীত 1 ঘণ্টা হয়। গতিকে দুটা সময়মণ্ডলৰ ব্যৱধান 1 ঘণ্টাৰ থাকে। এইবাৰ আহিব অনুশীলনী 2। ইয়াত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? উত্তৰটো হৈছে মানচিত্ৰৰ উপাদান 4 বিধ। সেইকেইটা হৈছে দিশ, দূৰত্ব, অৱস্থান, 4 নম্বৰ সাংকেতিক চিহ্ন। খ নম্বৰ, প্ৰধান দিশ 4টা কি কি? উত্তৰটো হৈছে প্ৰধান দিশ 4টা হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। গ নম্বৰ, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? উত্তৰটো হৈছে মানচিত্ৰৰ মাপনি বুলিলে পৃথিৱীৰ আকাৰ আৰু সৰু সৰু অঞ্চলৰ নিৰ্দিষ্ট জোখ-মাখ লৈ আঁকা এখন ছবি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে 2 নম্বৰটো। কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? উত্তৰটো হৈছে মানচিত্ৰ এখনত সমতল পৃষ্ঠত থকাৰ বাবে দিশ আৰু দূৰত্বৰ অনুপাত হ্ৰাস কৰি বুজিব পাৰি। পৃথিৱীখনক একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকৰ ব্যৱহাৰ উপযুক্ত। কিন্তু মানচিত্ৰত পৃথিৱীত কোনো এটা অংশৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিব পাৰি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে ডাঙৰ মানচিত্ৰৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। মানচিত্ৰৰ পৰা আমি বহুত তথ্য জানিব পাৰোঁ, কিন্তু কেতিয়াবা কিছুমান তথ্য মানচিত্ৰত দেখুৱাব নোৱাৰি, যিবোৰ নক্সাতহে দেখাব পাৰি। দেখিব পাৰে নেকি? ইয়াৰ লাষ্ট প্ৰশ্নটো আছিলে অধ্যয়নৰ ক্ষেত্ৰত মানচিত্ৰ সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? মানচিত্ৰত কোনো এখন ঠাইৰ তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়।
এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একেই। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'লে সেই ঠাইৰ মানচিত্ৰখন উলিয়াই লৈ এই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, অনুশীলনী 1 আৰু অনুশীলনী 2। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ছাবস্ক্ৰাইব কৰি দিলে তোমালোকে মোৰ ভিডিঅ'বিলাক পাই থাকিবা।